Hello viewers. আজি মোৰ ভিডিওটো বনোৱাৰ আগতে আপোনালোকক এটা মই গানৰ সৰুকৈ এটা ক্লিপ দেখুৱাইলো। ক্লিপটো মই অলপ মিক্সিং কৰি দিছো কিয়নো তাত আপোনাৰ কপিৰাইট লাগিব পাৰে। শুনিব গানটোত কি কৈছে শুনিব দিয়া। এই গানটোত গাইছে দেখিছেনে গায়কজনে কি গাইছে শুনক। ভালকৈ শুনক। এই গানটোত এই গায়কজনে গাইছে তোমাৰে সেইখন ও তৰা শুনিছে দেখিছেনে কি খনৰ কথা কৈছে এতিয়া ভালকৈ শুনক মই এডিট কৰি আছো এইটো কাৰণে যাতে মানে কি ন গানটোত কপিৰাইট অহাৰ সম্ভাৱনা থাকে সেইকাৰণে মই এডিট কৰি থাকিবলগীয়া হৈছে গাই থাকোঁতে অকণমান ডিষ্টাৰ্বেঞ্চ পাব পাৰে শুনিছেনে এতিয়া ধুনীয়া ফুলনি ইফালে ইয়াত আটাইতকৈ ডাঙৰ কথা কি কোন আছে চাওক এবাৰ প্ৰিয়ম পল্লৱী আছে প্ৰিয়ম পল্লৱী এগৰাকী খ্যাতনামা অভিনেত্ৰী আৰু এনেকুৱা ডাবল মিনিং গানত তেওঁ নিজেই কৈছে যে মোৰে সেইখন ধুনীয়া ফুলনি তুমি পানী দিব আহিবা এতিয়া অলপ পিছতে গাব এনেকুৱা ধৰণৰ থপাছ এইটো কি বুলি কয় একদম থপৰা বুলি যে কয় যে থপৰা এটা গান এনেকুৱা ধৰণৰ এটা গান এতিয়াহে চাগে ভাইৰেল হ'ব নেকি মই কৈ থাকিবলগীয়া হৈছে কথা গিলে গানটো আপুনি চাবগৈ পাৰে তোমাৰে সেইখন বুলি মাৰিলে ইউটিউবত আপুনি পাব দেখিছা নাই ছোৱালীজনীয়ে কি বুলি কৈছে এইবোৰ গানে আজিকালি নৱপ্ৰজন্মক কোন দিশত নিছে এবাৰ ভাব কি শুনিলে গানৰ কথাখিনি শুনিছেনে কিবা এখন লাগে দেখিছেনে কেনেকুৱা ধৰণৰ মানে এটা গান এই গানটো এটা জাষ্ট উদাহৰণ আৰু এটা গান লওক আমাৰ অতিকৈ মৰমৰ শিল্পী বয়োজ্যেষ্ঠ শিল্পী বুলি ক'ব লাগিব এজন ভাল আৰু এটা মেচিয়ৰ্ড শিল্পী কৃষ্ণমণি চুতীয়াদেৱে পৰিৱেশন কৰা এটা গীত উমনি কুকুৰা খুবেই এই মাঘৰ বিহু কালত জনপ্ৰিয় তুমি মোৰ জীৱনৰ উমনি এৰি থৈ আহিলে কণিনো চেঁচা পৰি বঢ়িয়া এতিয়া একেলগে গাম ঢোলত গাম তুমি মোৰ জীৱনৰ শুনিছে গীতটো অকণমান মই ৰিমিক্স কৰি দিবলগীয়া হৈছে যাতে কপিৰাইট নালাগক ৰিমিক্স মানে কথাখিনি নহয় মই বাৰে বাৰে কৈছোঁ মিউজিকটো মই এই গান দুটা কিয় দেখালোঁ বাৰু আপোনালোকে কওকচোন এইটো এটা উদাহৰণ এই দুটা গান আৰু আহি আছে আৰু এটা স্ক্ৰীনশ্বট চাওক এজনো এজন প্ৰখ্যাত গায়ক অসমৰ সংগীত জগতৰ এই আচলতে গায়কবোৰ সৰু সুৰা গায়ক নহয় এই চেঙেলীয়া ধৰি ল'লোঁ আপোনাৰ 25 বছৰ 18 পৰা 25 বছৰ বা তাৰ সৰু তেনেকুৱা চেঙেলীয়া গায়ক নহয় এইবোৰ এজন মেচিয়ৰ্ড গায়ক আৰু এই মেচিয়ৰ্ড গায়কসমূহে বৰ্তমান সময়ত সস্তীয়া জনপ্ৰিয়তা লাভৰ বাবে কৰিছে কি এই যে যিবোৰ শব্দ ব্যৱহাৰ কৰিছে এই শব্দবোৰ উচিত নে মোৰ দৃষ্টিতো অনুচিত কিয়নো তেওঁলোকে ক'ব যে এইটোতো মই কি ভুল কৰিছোঁ এইটোতো শব্দ ভুল নহয় আচলতে মই সোধোঁ যে ডাবল মিনিং থকা শব্দ কিয় ব্যৱহাৰ কৰিবলগীয়া কিহৰ কণী চেঁচা পৰি যায় কিহৰ সেইখন লাগে কি লাগে আজিকালি ল'ৰা ছোৱালী সৰু হৈ আছে নেকি আজিকালি 6, 7 আৰু 5 ল'ৰা এটাই বুজি পায় ইংগিত এটা দিলে এই ডাবল মিনিং থকা যিবোৰ গান এইবোৰ ব্যৱহাৰ কৰি পেলাই আপোনালোকৰ কেছেটবোৰ চলোৱাতকৈ এটা কাম কৰকচোন অসমৰ সংগীত জগতখনক বৰ তলা এটা মাৰি দিয়ক আৰু গান নাপালে এই ডাবল মিনিং থকা গানবোৰ কি বনালেহে আপোনালোকৰ ভিউৱাৰ্ছ আহে নেকি কেলৈ অলপ দিনৰ আগত কৃষ্ণমণি চুতীয়া এটা জেলেঙনি গাঁৱৰে নেকি বৰ্ণালী গগৈৰে কি সেইটোতো বেয়া গান আছিলে নেকি তাততো ডাবল মিনিং শব্দ মই দেখা নাছিলোঁ কিয় উমনি কুকুৰা নিচিনা এনেকুৱা গান এটা বনালে এজন মেচিয়ৰ্ড শিল্পীয়ে তেওঁ এটা সৰু বাচ্চা আছে কি উদ্দেশ্য কিয় তেওঁ গান চোৱা নাই বা নচলা নাই নে কি হৈছিলে এই যিজন গেষ্টিক নামৰ যিজন শিল্পী অসমীয়া ধাৰাবাহিকৰ ৰং চেনেলত খুবেই জনপ্ৰিয় এখন খাপলাংকাই চিৰিয়েলৰ যোগেদি চিনাকি হৈছিলে
কি হেৰিখন লাগে কি আজিকালি ল'ৰা ছোৱালীয়ে নুবুজে নেকি এই বাপেক মাকৰ লগত ল'ৰা ছোৱালীয়ে গান এটা শুনিব নোৱাৰা পৰিৱেশ সৃষ্টি কৰিছে পদ্মনাথ নে কি বুলি কয় এজন প্ৰখ্যাত সংগীত শিল্পী ইয়াত ভাল ভাল এক্টৰে মানে এক্ট্ৰেছে ইয়াত কি কৰিছে নৃত্য নাটিকা কৰিছে ডান্স কৰিছে পাৰফৰ্ম কৰিছে আৰু তেনেকুৱা গানবোৰ এনেকুৱা অশ্লীল শব্দৰে ভৰা ডাবল মিনিং যুক্ত এই গানবোৰ নবনালে নহয় নেকি আপুনি ফেচবুক ইনষ্টাগ্ৰামখন মেলিব নোৱাৰে বোৱাৰী এসোপা কোবত বুজিছেনে অৰ্ধনগ্ন বোৱাৰী এসোপাই আগখন পাঁচখন দেখুৱাই এই ল'ৰা ছোৱালীসোপাক চেঙেলীয়া ল'ৰাসোপাক বলিয়া কৰিছে আৰু আপুনি যদি কেনেবাকৈ ফেচবুকটো আপোনাৰ যদি কেনেবাকৈ ওচৰৰ অমুহীৰ লগত চাবলৈ হয় মৰিলেই আৰু আপোনাৰ নাক কাণ চব যাব ক'লা চশমা এযোৰ পিন্ধি ল'ব লাগিব তাৰ আগত এই বস্তুবোৰ সঁচাকৈ বৰ অভদ্ৰামী অশ্লীলতাৰ সীমা সঁচাকৈ চেৰাই গৈছে অশ্লীলতা যদি কৰিবলৈ মন আছে তেতিয়াহ'লে অকণমান কিবা পাশ্চাত্যৰ দৰে গোৱাত যেনেকৈ হয় বা লণ্ডন আমেৰিকা বিশ্বত যেনেকৈ হয় তেনেকৈ কৰক এইবোৰ ডাবল মিনিংযুক্ত শব্দ বনাই পাই অডিয়েঞ্চক ভিউৱাৰ্ছক বুবক বনোৱাতকৈ ভাল গান বনাওকচোন ৰাজীৱ শদিয়াক আজি যে স্মৰণ কৰি আছে তেওঁ কিয় তেনেকুৱা গান বনাওকচোন ক'ব যে মোৰ ভিউৱাৰ্ছ নাহিলে মোৰ পইচা নহ'লেতো তুমি মোক পইচা নিদিয়া আৰে ভাই পইচাই চব কুছ নহয় তুমিতো শিল্পী ন শিল্পীৰ লগত এনেও পইচা জড়িত হৈ আছে তুমি প্ৰগ্ৰাম এটা কৰিলে এনেও পাবা ডাবল মিনিংযুক্ত গান নবনালেও হ'ব যদি ভাল পাইছে কমেণ্টত ক'বচোন কেনেকুৱা লাগিছে এনেকুৱা ধৰণৰ বস্তুবোৰ ব্যৱসায়বোৰ বন্ধ কৰক অসমৰ ৰাইজে ভাবিব হ'ল নহ'লে অসমৰ কলা সংস্কৃতি এখন গোটেইখন ডুব যাব অলপ দিনৰ পিছত হৰিনামতো আহিব দিহানামতো আহিব কিবা এটা তেনেকুৱা ধৰণৰ এই আমুকখন তামুকখন লাগিব খুজিছিল আমুক ভুচুক কেনেবাকৈ গুৰুজনাক টানি আনিবলৈও আছে ঠিক নাই ধৰিব নোৱাৰি কি হ'বলৈ গৈ আছে অপ্ৰিয় সত্য এটা কৈ আছোঁ ভাবি চাওক